হাই গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বেকাৰ ল'ৰা ব্লগছ। তো গাইজ এইমাত্ৰ মই টোপনিৰ পৰা উঠিলোঁ। এতিয়া বৰ্তমান চাই লওক কেইটা বাজিল মই দেখাই দি আছোঁ। এয়া চাওক 11:30 বাজিল, যিহেতুকে বহুত দেৰি হ'ল। আৰু ইমান দেৰিকৈ খোৱাৰ এটাই কাৰণ, আজি অফিচ বন্ধ আছিল। আজি আপোনালোকে গমেই পায় গান্ধী জয়ন্তী, আমাৰ জাতিৰ পিতা বুলি ক'লে মহাত্মা গান্ধী। তেওঁক আমি চবে পকেটত লৈ কিনে ঘূৰি ফুৰোঁ, ইমান ডাঙৰ ব্যক্তি এজনক। যি কি নহওক, তেওঁৰ আজি জন্মদিন, সেই জন্মদিন উপলক্ষে মানে দেৰিকৈ উঠিলোঁ আৰু এতিয়া অলপমান কিবা কৰিব লাগিব আৰু। যি কি নহওক, ঘৰত থাকিলেতো একো লাভ নাই ন, এনে থাকি এটা মস্ত ডাঙৰ এটা কাম আছে গাইজ, মই এতিয়া কৰিব যাওঁ। আপোনালোকে চাই থাকিব শেষলৈ ব্লগটো। আৰু এনেকুৱা দুটা বৰ্তমান হাতত কোদাল আৰু খেনি লৈ কিনে চিকাৰত যাই আছে। আৰু বলেন কামটো কৰাৰ আগতে মই অলপমান দানা পানী মাৰি লওঁ, আৰু দানা পানী মাৰি কিনে শক্তি পাম, তেতিয়া কামটো কৰিব বহুত ভাল লাগিব। দানা পানী মাৰি লওঁ নে কি? আৰু মোৰ এই বেকাৰ ল'ৰা চেনেলটোৰ পৰা আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। মই আহি গ'লোঁ পাকঘৰত। এয়া চাই লওক, বৰ্তমান মোক ভাত চাত দি থৈ দিছে, দালি এনেকৈ এখন চব্জি, এনেকৈ মানে যি কি নহওক ৰাতিপুৱাৰ ভাতটো এনেকৈ মানে মাৰি লওঁ আৰু টনটনীয়াকৈ মাৰি কিনে লগ পাইছোঁ দিয়ক। মই এনেকৈ পানী বটল হাতত লৈ কিনে আহি গ'লোঁ ৰেল লাইনৰ ইটোৰ পৰা আহি গ'লোঁ। যি গতিকে আমাৰ দেউতাই মানে খালটো সিঁচি আছে, আমাৰ এইটো বনেৰা খাল বুলি কয় এইটো চাই লওক। এনেকৈ মেটকা চেটকা পূৰা মানে পৰি আছে, এইবিলাক মেটকা আৰু এনেকৈ সিঁচি আছে। আৰু চাই লওক এই বান্ধটো কি ধুনীয়াকৈ দিছে, এনেকৈ গছ চছ মাৰি দিছে। এইটো চাই লওক, এইবিলাক গছ মাৰি দিছে, এইটোৱে বান্ধ। আৰু এনেকৈ পানী বৰ্তমান বহুত আছিল, শুকালাক, মাছ নাই কিজানি। যি কি নহওক চাওঁ, আৰু মই অলপমান পানীটো মাৰি দিওঁ। লৈ পানী খা আৰু এনেকৈ মই অলপমান জিৰণি দি দিলোঁ, পানী চানী খাই লওক। পানীটো খা মই সিঁচোঁ এতিয়া। আৰু এইফালে চাই লওক, আৰু এইফালে চাই লওক, ইটো বান্ধ এনেকৈ দি দিছে, বৰ্তমান গছ চছ মাৰি দিছে, যিগতিকে বান্ধ ধৰিব পাৰেতো। মাছ নাই গাইছ, খোদলা চোদলা নাই। এতিয়া বৰ্তমান মই সিঁচোঁ, বহুত পানী আছে, শেষ কৰি দিওঁ। যেতিয়া মই বৰ্তমান পথাৰত আছোঁ, যিগতিকে গৰুকেইটা মানে দৰাক দিছিল না, এতিয়া 12টা বাজিত অলপ মানে গৰুকেইটাক পানী চানী খুৱাই দিওঁ। আৰু ইফালে জানে আমাৰ গৰুকেইটাৰ নাম কুঁৱলী, মুনুলী আৰু পতলি। এতিয়া মই বৰ্তমান মুনুলীৰ কাষত আছোঁ, এইটো মুনুলীক চাই লওক, বৰ্তমান ৰ'দত থাকিব পৰা নাই। এতিয়া মই লাৰি দিওঁ, সেই মাতাল লৈ আহে মুনুলী, কি ধুনীয়া। এই মানুহতকৈ গৰুৰ মানে কি জ্ঞানবিলাক বহুত দেখছি না, মাতাল লৈ আছি। আমাৰ কুঁৱলী, এই জোঁট লাগছি, এটা জোঁট লাগছে, এইয়া কি মেৰ জোঁট লাগছে, কুঁৱলী জোঁট লাগছে, কুঁৱলী। যা জোঁটটো ভাঙি দিলোঁ কুঁৱলীৰ। যা এই কুঁৱলী মুনুলী দুৱা কালাহে বৰ্তমান আছে। এতিয়া বৰ্তমান মই দলঙা চাব আছোঁ ৰ'ব। আপোনালোকে ভাবছে দলঙা মানে কি হয় কি নহয়? আমাৰ গাঁৱলীয়া ভাষাত দলঙাও আছে গাইজ, দেখাই দি আছে ৰ'ব, য'ত ধানৰ মাজে মাজে মানে দিয়া হয়। আৰু এইফালে চাই লওক, এডাল মস্ত ৰেল লাইনৰ কাণতে আছে, চাই লওক এইটো ৰেল লাইন, এডাল মস্ত ঔডাল লাগিলে কিন্তু মানুহবিলাকে খাব পাৰিব গাইজ, সেই গৰমতো ভাল হ'ব। আৰু এইফালে মই দেখাই দি আছোঁ, চাই লওক বৰ্তমান দলঙা চাব আছোঁ গাইজ, দলঙা এইখানে, দলঙা এইখান, মই যেন কৈছোঁ দলঙা, এইখনে দলঙা। এইটো চাই লওক, ইয়াতে শোল বৰলি এইগিলাখান পৰে, বৰ্তমান এতিয়া নাই, যিকেইটা এতিয়া দুপৰীয়া হৈছে না, এতিয়া বৰ্তমান নাই। ঠিক ৰাতিপুৱাৰ ভাগত পৰে, 4টামান বজাত পৰে গাইজ, দেখা পাইছে না। ইয়াতে এনেকৈ মাছটো পৰি যায়। এখন দলঙা, ইফালে দিয়া এখন দিছে, সিফালে দিয়া এখন দিছে, চাই লওক কেনেকৈ দিছে। মাছটো এটা খুন্দা লাগি ডাইৰেক্ট মহৰিত পৰি যায়, ইয়াক আকৌ দলঙা গাইজ। তো গাইজ এতিয়া বৰ্তমান মাছ চাছ ইচ্ছা হৈ গ'ল, চাই লওক এই খালটোত বৰ্তমান মাছ পানী চানী চব মাৰা হ'ল, মেটকা চেটকা চব উঠিলাক। কিন্তু গাইজ এটা দুখৰ কথা, কি মাছ চেং দুটো, গৰৈ এটা পাইছোঁ, সেই আৰু যি কি নহওক মাছ পাবাৰে নাই, লোকেল মাছ। সেই হ'ব আৰু ঔটেঙা জলেদি বনাব লাগিব, ঔটেঙা আলু এইগিলাই বনাই ল'ব লাগিব গাইজ, উপায় নাই। বহুত কষ্ট কৰি সিঁচিলাক, মাছ চাছ পোৱা নাই। চাই লওক খালটো, মাছ নাই গাইজ, মাছ নাই, কৰবি আহিব মাছ, পানী চানী হোৱা নাই।
তো গাইজ দাউদৰাকে ৰঙিয়াত আহিলোঁ এটা বিশেষ কামত আপোনালোকে নিশ্চয় গমেই পাব আৰু দুৰ্গা পূজা যিগতিকে পেণ্ডেলৰ কাম চলি আছে আপোনালোকে দুৰ্গা পূজা ৰঙিয়াত চাব আহিব বুলি আশা থাকিল আৰু এনেকৈ বৰ্তমান দাউদৰাকে মই আহি পালোঁ এই দোকানখন এনকে এণ্টাৰপ্ৰাইজ ইয়াত বেটাৰী ৰিক্সা পোৱা যায় মই এখন ল'ম বুলি ভাবিছোঁ সেইবাবে আহি পালোঁ আপোনালোকে শেষলৈ ভিডিঅ'টো চালে গম পাব কি হয় কি নহয় আপোনালোকে চাই থাকক কিমান 50 কেঁচালি দিছোঁ গাইজ ই ৰিক্সা এখন ল'ম বুলি বহুত আশা আছিল আশাটো পূৰণ কৰাৰ কাৰণে আজি আহিলোঁ কথা বাৰ্তা পাতি নিজৰ লগত ক্লাছ মানে লৈ আছে মালটোৰ কাৰণে মালটোৰ মানে কম বেছি কৰি আছে যিকি নহওক আজি নলওঁ আৰু কম বুলি এটা আশা আছিল চাওঁ এই সপ্তাহৰ ভিতৰত ল'ব পাৰোঁ কি নোৱাৰোঁ আপোনালোকে আশীৰ্বাদ কৰক আৰু যেনে ব্লগ দি আছোঁ ছাপোৰ্ট কৰি যাওক এই ডেকা ল'ৰা চেনেলটো আপোনালোকৰ ছাপোৰ্ট পালে মানে আশীৰ্বাদ কৰিব বিচাৰোঁ আপোনালোকে ছাপোৰ্ট নকৰে যেতিয়া মোৰতো ইচ্ছা নাযাব নহয় এনেকৈ ছাপোৰ্ট কৰক ভাল ভাল ভিডিঅ' আহিব এই ৰিক্সাৰ ভিতৰত তামোল মজা ভিডিঅ' আহিব এতিয়া মই দেখি আছোঁ কালাৰকেইটা ইমান ভাল লগা নাই এইটো এটা ৰেড কালাৰ আৰু এইফালে দেখি দিয়া ইফালে এইকেইটা কালাৰ এইফালে এইকেইটা কালাৰ আছে আমি ভাবছোঁ কি ষ্টিল বডিটো ল'ম বুলি ভাবিছোঁ এতিয়া মানে কালাৰ গ'লেও গম নাপায় এতিয়া কালাৰকেইটা যাব পৰা নাই সেইখিনি কেঞ্চেল আৰু দিনক কালাৰ কমপ্লিট পাইছোঁ দাদাৰ লগত সেইখিনি ইফালে দাদাৰ ইফালে কথা পাতিছোঁ কিন্তু অলপ ক্লাছ মানে 2000 পাছত ল'ম বুলি আশা থাকিল আৰু এই সপ্তাহৰ ভিতৰতে ল'ম আৰু চেষ্টা কৰিম কফি গাড়ী হয় এখন ব্ৰেণ্ড কফি ব্ৰেণ্ড গাড়ী হয় আৰু এই গাড়ীখনৰ বিষয় লৈ এতিয়া কৰোঁ কাৰণ এই গাড়ীখন দুনিয়াৰ বেকাৰ ল'ৰা চলি আছে নিবনুৱা সমস্যাৰ পৰা দূৰ হৈ আছে এই অতি ব্যক্তি গাড়ী লৈ নহ'লে কিমান চুৰ ওলাকে মানুহে যেনে ব্যক্তি গাড়ী নলাকে বহুত চুৰ ওলাকে ডকাইত ওলাকে কিবা ওলাকে কিন্তু এই ব্যক্তি গাড়ীখন লৈ কেনে কিছুমান বেকাৰ ল'ৰা বহুত চলি আছে ঘৰখন চলি এই ব্যক্তি গাড়ীখন বিৰাট ওলাই কেনে বিৰাট ভাল কাম কৰিছে কোম্পানীবিলাকে চাৰ্জাৰটো কিন্তু আপোনাৰ সেইটো চাৰ্জাৰ লাগিব ভল্টেজ যে চাৰ্জাৰটো নহয় তো গাইজ আমি গাড়ীখিনি পুৰা চাই আহিলোঁ এতিয়া চিংৰা আৰু গোল্লা মাছ ল'লোঁ লগতে চাহ এতিয়া খাই কিনে মোটামুটি ঘৰত যাম নে কি গাড়ী পচন্দ হৈছিল কিন্তু মালটোহে নিমিলিলাম ন মালটো মিলিলাম চিংৰা আৰু গোল্লা ৰস তো গাইজ আপোনালোকক গমে পায় মোৰ বাইকখন এক্সিডেণ্ট ষ্টেণ্ডডাল বৰ্তমান ছিঙি গৈছিলে সেনেকৈ হাতত লৈ কিনে ঘূৰি আছোঁ যিগতিকে আজি বুধবাৰ ৰঙিয়াত জ্বালা মাৰা দোকানগিলা বন্ধ যিকিনো আজি ব্লগটো এইখিনি আছিল যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই